কালি যোৱা ৰাতি 12টাৰ সময়ত হাতী আহিছিল। আমিতো এটাই গম পালোঁ, পাছততো 3-4টা অহাৰ পাছত আমি খেতিৰ ফালে আহিব পৰা নাই। ৰাতিপুৱা আহিছোঁ, খেতিৰ ফালে কেনেকৈ আহিম? এতিয়া যি অৱস্থা কৰি দাউৰণি মাৰে, মানে মানুহ মাৰিব না কিবা মাৰিব, সেইকাৰণে আমি খেতি বাতিত অহা নাই। যি হিচাপত আমাৰ ক্ষতি কৰিছে, আমাৰ মটৰ আৰু এইফালে ধেমচি আৰু লাও জাকা, এইফালে তামোলৰ পুলি গোটেই ভাঙি নোহোৱা কৰি যায়। আমি কিন্তু কিমান আৰু এই 6-7 দিন ধৰি আমি জাগনাই থাকোঁ, থাকিলে কি হ'ব? খেতিততো আহিব নোৱাৰোঁ না, ইমান দাউৰণি মাৰে, তাৰ ওচৰতো আমাৰ যাব সম্ভৱ নহয়। এতিয়া চৰকাৰে যদি কিবা এটা সুবিধা দিয়ে, সেইকাৰণে আমি চৰকাৰৰ ওপৰত এটা কিবা আবেদন কৰোঁ। এই হিচাপত আমাৰ চৰকাৰে যাতে যিখিনি ক্ষতিপূৰণ হৈছে সেইখিনি যদি দিয়ে, আমি চলবাৰ পাৰাৰ কাৰণে আমাৰ কৃষক এটা সুবিধা পাম। আৰু কি হিচাপত হাতীগিলা সুৰক্ষা কৰিব পাৰে, সেই হিচাপত আমি সুবিধা পাম। নহ'লে আমি উত্তৰ অঞ্চলত কেনেকৈ এই কৃষক মানুহ কি খাই জীয়াই থাকিম? চৰকাৰক তো এলাউ নকৰে না, চৰকাৰে একো এলাউ নকৰে। আৰু ফৰেষ্টৰক আমি ইমান ফোন মাৰি আছোঁ, ফৰেষ্টৰে দেখবা নাহে। যোৱা বছৰ আহিছিল, কিবাখিনি আমাৰ দৰখাস্ত কৰি হাজাৰখানি টকা খৰচ কৰি আমি দিলোঁ, তথাপিও আমাৰ এইখিনি তদন্ত নল'ল। এইবাৰো আমি পাছত আৰু কেইদিনমান মাতছোঁ আৰু নাহে, আমি যাই তাতে কি কৰিম? সেই হিচাপত কথা কয়। আজিও মাতছোঁ, 3-4বাৰ ফোন কৰিছোঁ, উঠা নাই। আৰু মই উঠাইছিল বোলে আমি আহি আছোঁ, সেই হিচাপত তাইও নাই। তেতিয়া এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহো নাহিল। সেই হিচাপত আমি মিডিয়াত মাতছোঁ, মিডিয়া আহিল আৰু কিবাকিবি কৰে। চৰকাৰৰ ওচৰত অলপ দাবী জনাওঁ, চৰকাৰে যাতে আমি এইগিলা ক্ষতিপূৰণৰ সুৰক্ষা দিয়ে। এই হিচাপত আমি কৃষক মানুহ চলিব লাগিব, এইটোৱেই হ'ল।